বাস পাব বুলি বিশ্বাস বাকি ছবিখন অসমবাসী আহক ছবি গৃহলৈ চাওক আৰু হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নতুন বছৰ আহিলে আৰু নতুন বছৰৰ প্ৰথমটো দিনতেই আমি গৈছিলোঁ সেয়া যোৱাকালি যৌৱনে আমনি কৰে টুৰ প্ৰিমিয়াৰ চাবলৈ আৰু এই প্ৰিমিয়াৰটো অনুষ্ঠিত কৰা হৈছিল অনুৰাধা চিনেমা হলত। বছৰৰ প্ৰথম দিনটোতেই ইমান ধুনীয়া এখন অসমীয়া চিনেমা চাবলৈ পালোঁ, মানে সঁচাকৈ মনটো বহুত বেছি ভাল লাগিলে। ছবিখন কেনেকুৱা হৈছে আপোনালোকক জনামেই, কিন্তু পোনপ্ৰথমতে আহকচোন এবাৰ পৰিৱেশটো দেখাই লওঁ। একদম উখল মাখল পৰিৱেশ হৈ আছিলে তাতে বছৰৰ প্ৰথমটো দিন। গানবিলাকত জুবিনদাৰ মাতটো নাপাব। সেই বস্তুটোৱে কিন্তু মানুহ প্ৰতিজন খিলঞ্জীয়া অসমীয়াৰ হেপী নিউ ইয়াৰ। 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 আমি নিউ ইয়াৰৰ ফাৰ্ষ্ট ডে ক'ত আহিছোঁ? যৌৱনে আমনি কৰে দ্বিতীয় আজি প্ৰিমিয়াৰ আৰু এইফালে বৰষাবা পিছফালে আছে আৰু বৰষাবা পিছফালে এনেকৈ গোটেইকেইজনী আমি লগ হ'লোঁ আৰু এইফালে আমাৰ মুভিখনৰ হিৰ'ইন পূজা। এইটো এটা বিৰল চিন্তা বুলি ক'ব লাগিব, বিশ্বতে এক বিৰল উদাহৰণ, কিয়নো চিকুৱেল বহুত হৈছে ছবিৰ। ২৭ বছৰ বাস পাব বুলি বিশ্বাস বাকি ছবিখন কেনে পায় ছবিখন চোৱাৰ পিছতহে আমি জানিব পাৰিম। এইখিনিতে মই দীঘলীয়া নকৰি মোৰ পিতৃ দ্য মেন বিহাইণ্ড দি শ্ব' ছবিখনৰ আঁৰৰ যিজন মূল ব্যক্তি তেখেতক অকণমান দুআষাৰ ক'বলৈ সম্পূৰ্ণ হৈ ৰ'ব সংগীতৰ ক্ষেত্ৰত অসমীয়া ছবি আৰু অসমখন যদি আছা ভালে থাকা। জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জনাই চিনেমাখনৰ শুভাৰম্ভণি হ'ল। বহুত ভাল লাগিল, বহুত ভাল লাগিল। যৌৱনে আমনি কৰেতো মুভিখন সঁচাকৈ বহুত বেছি ধুনীয়া হৈছে। মুভিখন চাই আপোনালোকে হলৰ পৰা নিশ্চয় এটা মুখত হাঁহি লৈ আৰু এটা মিঠা মিঠা অনুভৱ লৈ ওলাই আহিব পাৰিব, কাৰণ ইমান বেছি ধুনীয়া হৈছে, মানে চবৰে এক্টিং বা ষ্টৰিটো বহুত বেছি ধুনীয়া। গতিকে বছৰৰ প্ৰথমটো দিনত এনেকুৱা এখন চিনেমা চাবলৈ পালে আৰু কি লাগে কওকচোন। আমিতো চাই পূৰা এনজয় কৰিলোঁ আৰু এতিয়া আহকচোন চবৰে পৰা অলপ অলপ জানি লওঁ তেওঁলোকৰ কেনেকুৱা লাগিল। বহুত ধুনীয়া হৈছে আৰু এইফালে আমাৰ হিৰো দুইজনৰ খুব ভাল হৈছে। একদম নতুন চিনেমা, ফাৰ্ষ্ট চিনেমা হিচাপততো বহুত ভাল। মুভি ছুপাৰ ডুপাৰ হিট, বহুত ভাল লাগিছে আৰু মানে ছাৰপ্ৰাইজেছ বহুত আছিলে মুভিখনত। আৰু কিবা ক'বা অসমবাসী আহক ছবি গৃহলৈ চাওক আৰু যদি ভাল পায় জনাব, যদি আপুনি ভাল পায় আৰু 10জনক ক'ব চাবলৈ। একদম পুৰা এক্ট্ৰেছ আছে আমাৰ লগত পূজা পূজা কংকনা তাইক দেখিবলৈ পাব আপোনালোকে। চ' আহিব চবৰে ৰোলবোৰ একদম মানে বেলেগ বেলেগ ন, এতিয়াই কৈ নিদিওঁ, আহিব তুমিও কৈ দিয়া অসমৰ মানে বিৰাট ধুনীয়া কাহিনী, বহুত ষ্ট্ৰং, আপোনালোকে ভাল পাব, সকলোৱে চাব পৰা এখন চিনেমা। অল দ্য ভেৰি বেষ্ট, যৌৱনে আমনি কৰে টু। হেপী নিউ ইয়াৰ টু অল। আজি আমাৰ একদম
হিৰো একদম। আপোনালোকে হাতাই পোৱা যেন নাপাবই ইমান দিনৰ কষ্ট ফাইনেলি so happy গানটোৰ দৰে মিঠা মিঠা বহু কথা ক'ব আজি যৌৱনে আমনি কৰে গতিকে সকলোকে আমন্ত্ৰণ জনালো আজিৰে কাইলৈৰ পৰা চলচ্চিত্ৰ গৃহসমূহত আপোনালোকে দেখিবলৈ পাব যৌৱনে আমনি কৰে টু আমাক মৰম দিব আশীৰ্বাদ কৰিব আমাৰ ওপৰত আৰু এইফালে আমাৰ নেলিম নমস্কাৰ আপোনালোক সকলোৱে মৰম দিব আৰু আশীৰ্বাদ কৰিব বুলি আশা মিঠা মিঠা বহু কথা ক'ব যৌৱনে আমনি কৰে টুৱে গতিকে আপোনালোক সকলো আহিব যৌৱনে আমনি কৰে টু চাবলৈ বছৰৰ আৰম্ভণিটো যদি ইমান ধুনীয়া হয় আৰু তাতকৈ আৰু কি লাগে এখন মিঠা ছবিয়ে সকলোৰে মনত প্ৰেমবিলাক জগাই দিব গতিকে সকলোৰে প্ৰেমত পৰক আকৌ এবাৰ প্ৰেমত পৰক বাৰে বাৰে প্ৰেমত পৰক সঁচা সঁচা চবৰে খুব ভাল হৈছে একদম বেষ্ট উইচেছ থাকিল অসমৰ ৰাইজে আঁকোৱালি ল'ব বুলি নিশ্চয়কৈ আঁকোৱালি ল'ব ব'লা Amazing. বিৰাট ভাল লাগিছে আমাৰ নামটো একদম ছুপাৰ থেংক ইউ ভেৰি মাছ আৰু গোটেই চিনেমাখন খুব ভাল হৈছে মিউজিক এমেজিং আৰু সকলো ৰাইজে সহযোগ কৰিব বুলি মই বিশ্বাসী আপোনালোকে মৰম দিব আৰু নতুন বছৰৰ বহুত বহুত মৰম আৰু শুভেচ্ছা বছৰটো সদায় হাঁহি আনন্দৰে পাৰ ড্ৰেছটো মই নিজে ডিজাইন কৰা আমাৰ হিৰো হিৰোইন কৰে আমাৰ চিল্ড্ৰেন পাৰ্টি টিম একদম ক্ৰিয়েটিভ বুকু দুৰু দুৰু আৰু সেই সৰিয়হ খেতিৰ ভিতৰত ফেমাছ যোনটো আছিলে চিনটো আৰু বৰষা বাই বহুত ভাল লাগিছে বহুত ধুনীয়া লাগিছে কেনেকুৱা লাগিল মজা মজা বঢ়িয়া নতুন বছৰৰ আৰম্ভণি একদম ফাটাফাটি চিনেমা ন ভাল লাগিল প্ৰথমবাৰ চিনেমা কৰি ইবুৱে কিন্তু একদম চবকে ছাৰপ্ৰাইজ দি দিলে ইমান ধুনীয়া অভিনয় কৰিছে আহকচোন তাৰ মাকৰ পৰাই জানি লওঁ তেওঁৰ অনুভৱ কেনেকুৱা ল'ৰাৰ ফাৰ্ষ্ট চিনেমা ভাল 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 লাগিছে ন মই কৰা নাই অঁ সঁচা আপুনি এইখিনিতো তাক দিছে ন গতিকে তাৰ ব্লাডত আছে থেংক ইউ মই নকৰোঁ পিছে নাচোঁ আপুনি মাল্টি নাচি ভাল পাওঁ উৎপাত কৰি ভাল পাওঁ এক্টিং চেক্টিং নাজানো আপোনাক কেনেকৈ ভাল লাগে ন কৰি যাব লাগে কৰিব পাৰে ইন ফিউচাৰ কি ঠিক কিন্তু ইবুৱে বহুত ভাল কৰিছে আৰু মাকক ক্ৰেডিট থেংক ইউ ছ' মাছ হেপী নিউ ইয়েৰ বেবি আহোঁ দেই সুখ দুখ হাঁহি কান্দোন আৰু এণ্টাৰটেইনমেণ্টৰ ফুল ধমাকালৈ মিঠা মিঠা অনুভৱেৰে আহি আছে যৌৱনে আমনি কৰে টু আজিৰ পৰা চিনেমাগৃহত চাবলৈ নাপাহৰিব